চাওক বদনখিনি কোন কোন ক'ব লাগে সেই কথাটো যিবিলাকে বদনে লোৱা ভূমিকা সেই সময়ত মাতৃভূমিৰ স্বাৰ্থৰ বিপৰীতে গৈ বিদেশীক বৰ পাৰি যিসকলে দিছিল বৰপীৰা পাৰি দিছিল সেইসকলে আজিৰ আধুনিক যুগৰ বদন যিসকলে মাটিৰ পট্টা দিলে সন্দেহযুক্ত নাগৰিকক যিসকলে ৰেচন কাৰ্ড বনাই দিলে যিসকলে ভোটাৰ লিষ্টত নাম সোমাই দিলে যিসকলে আমি এতিয়া যিসকলক বেদখল মুক্ত কৰিছোঁ যি অঞ্চল যি ভূমি বেদখল মুক্ত কৰিছোঁ যিসকলে পুনৰবাৰ শাসনত আহিলে তেওঁলোকক সেই বেদখল মুক্ত ভূমি ঘূৰাই দিম বুলি মছজিদ বনাই দিম বুলি যিসকলে তেওঁলোকে আজি বক্তব্য দিছে সেইসকলে আজিৰ যুগৰ বদন আধুনিক যুগৰ বদন মাতৃভূমি ৰখাতলৈ যাওক নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হওক তেওঁলোকেতো বদন গতিকে ইয়াতকৈ আৰু বেলেগকৈ আৰু বদনৰ কাকো দেখুৱাই দিব নালাগে বদনবিলাকৰ প্ৰেছ কনফাৰেন্সবিলাক আপোনালোকে মাজে মাজে কভাৰ কৰি থাকে বহুতো বদনৰ প্ৰেছ কনফাৰেন্স আপোনালোকৰ জৰিয়তে আমি টিভিত দেখিবলৈ পাওঁ বদনৰ ভূমিকা লয় বদন বৰফুকনটো আৰু নাম নহয় কিন্তু বদন বৰফুকন এটা চৰিত্ৰ এই চৰিত্ৰটো আজিও এই তথাকথিত আমাৰ সেই সময়ৰ মোগলৰ উত্তৰাধিকাৰী সকলে এতিয়াও সেই মানসিকতাৰ পৰা উদ্ধাৰ পোৱা নাই সেই মানসিকতা লৈ আছে আৰু সেই মানসিকতাকে শাসনৰ বাগজৰীত অহাৰ জখলা হিচাপে যিসকলে ভাবিছে সেইসকলক মই বদন আখ্যা দিছোঁ যিসকলে দেশৰ স্বাৰ্থ ৰাজ্যৰ স্বাৰ্থৰ বিপৰীতে গৈ কেৱল ভোট বেংকৰ ৰাজনীতি শাসনলৈ অহাৰ ৰাজনীতি কৰিছে নিজৰ মাটি ভেটি মিয়াই লৈ যাওক আমাৰ কোনো তাত ক'ব লগা নাই লৈ যোৱা মাটিখিনি যদি বেদখল মুক্ত কৰে তেওঁলোকক ঘূৰাই দিম বুলি মানে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে ইয়াতকৈ আৰু বেলেগ উদাহৰণ বদনো লাগে নেকি আপুনি সভাপতি হিচাপে কোনটো বিৰোধী ৰাজনৈতিক দলত বেছিকৈ বদল আছে সভাপতি হিচাপে চাওক মই এটাই কথাই কৈছোঁ মই এই প্ৰশ্নটো তেওঁলোকলৈ ঠেলি দিছোঁ তেওঁলোকে যদি লাহে লাহে বদনৰ যি ভূমিকা লৈ আছে তাৰ পৰা যদি আঁতৰি আহে তেতিয়াহ'লে তেওঁলোকৰ কাৰণেও মংগল আৰু জাতিটোৰ কাৰণেও মংগল গতিকে কোন বদন আছে কোন লাচিত বৰফুকনৰ ভূমিকা লৈ আছে এইখিনি অসমৰ জনগণে ন্যায় চাই আছে আৰু এইখিনি নিশ্চিতভাৱে বিৰোধী ৰাজনৈতিক দলতেই বদন সোপা সোমাই আছে তেওঁলোকৰ কথা মই কালিও কৈছোঁ 3 গগৈ একলগ হ'ব পাৰে 1000 গগৈ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।